আপোনালোকে দেখা পাইছে এইটোৱে হ'ল সেই ঘটিটো। এই ঘটিটো আমি পাইছিলোঁ মাটিৰ তলত। চেতনা বায়ে আচলতে আমাৰ চেতনা বায়ে কিবা কাম কৰি আছিল, কাম কৰি থাকোঁতে এই ঘটিটো মাটিৰ তলত পাইছিল। আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। এইটোৱে হ'ল সেই ঘটিটো, এই ঘটিটোকে পাইছিল। আৰু এই ঘটিটো এতিয়া আমি এনেদৰে যিহেতুকে ঘটিটো সোণৰ হয়, এইটো আমি পৰীক্ষা নিৰীক্ষা কৰালোঁ বাৰু, এইটো কেঁচা সোণৰ বুলি কৈছে। এই ঘটিটো কেঁচা সোণৰ হয়। তো এই ঘটিটো যিহেতুকে এইটো কিমান দিনীয় কি কথা কিন্তু আমিতো নাজানো। তো সেইকাৰণে আমি মানে এইটো ভগৱান পূজা দি পুজি আছোঁ। আমি এই ঘটিটো মানে এনেকৈ ধূপ ধূনা জ্বলাই এনেকৈ মানে তুতি প্ৰাৰ্থনা কৰোঁ। এতিয়া চেতনাবাই দেখিছে, এতিয়া তুতি প্ৰাৰ্থনা কৰিব লৈছে, দেখুৱাই দিছোঁ। এইটো হ'ল ঘটিটো, চাই লওক। ইয়াৰ চেতনাবাই প্ৰাৰ্থনা কৰিব দিয়ে। নাজানো নাজানো বিখজন পূজা মন্ত্ৰ নাজানো নিশ্চিত এতেকে পৰমেশ্বৰ দাস হলো চৰণ মোৰ গতি হাৰিবে উচিত ৰাম মোৰ গতি হাৰিবে উচিত ৰাম ৰাম হৰি ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া চেতনাবাই, কৃষ্ণ ঐ চেতনাবাই, ঘটিটোৱে যিহেতু ঘটিটো এতিয়া এনেকৈ তুতি প্ৰাৰ্থনা কৰি আছোঁ হয় নাই, ঘটিটোৱে সেই কি ৰূপ ধাৰণ কৰিছে, কি কৰিছে তই কৈ দেচোন ধুনীয়াকৈ। অসমবাসী ৰাইজ, আপোনালোকক মই তেতিয়াই ঘটিটো দেখুৱাইছিলোঁ। মই মাটি বন চিকৰাই থাকোঁতে ঘটি এটা পালোঁ, ফটক কৰিলোঁ, উলিয়ালোঁ, খান্দিলোঁ, ঘটি এটা পালোঁ। এই ঘটিটো পৰীক্ষা নিৰীক্ষা কৰিবলৈ দিছিলোঁ আৰু অলপ কিছুদিন হৈছে, কিন্তু আপোনালোকৰ 4-5 দিনমান হ'ল, আপোনালোকক ক'বও পৰা নাই অসমবাসী ৰাইজক। কিন্তু মই আপোনালোকৰ আগত মই এতিয়া কথাষাৰ কৈ দিছোঁ। আৰু এই পৰীক্ষা নিৰীক্ষা কৰোঁতে 2-4দিনমান হ'ল, এই বোলে ঘটিটো বোলে কেঁচা সোণৰ বোলে। কেঁচা সোণৰ কোৱাৰ লগে লগে মই এইটো বহুত মূল্যৱান বস্তু বুলি ভাবি লৈছোঁ। অসমবাসী ৰাইজকো কথাষাৰ কৈছোঁ। আৰু আমি এই যেতিয়া কেঁচা সোণ ক'লে, যিহেতু যেনেকৈ যে মাটি খান্দি পায় মূৰ্তি চূৰ্তি, তেনেধৰণে আমি এই ঘটিটোকো কেঁচা সোণ বুলি ক'লে নহয়, সেইটো কাৰণে এই ঘটিটোক আমি তুতি প্ৰাৰ্থনা কৰি থাকোঁ সদায়। কিন্তু তুতি প্ৰাৰ্থনা কৰি থাকোঁ, নিয়ম মানি থাকোঁ। যিহেতু কেঁচা সোণ বুলি কোৱাৰ লগে লগে আমাৰো মনটো বহুত ভাল লাগিছে। যেনেকৈ মূৰ্তি এটা পায়, কিবা গণেশ মূৰ্তি, লক্ষী মূৰ্তি, তেনেকৈ ধৰণে ময়ো এই ঘটিটো পোৱাৰ লগে লগে পৰীক্ষা নিৰীক্ষা কৰি কেঁচা সোণ বুলি কোৱাৰ লগে লগে বহুত নিয়মে মই এই ঘটিটো ৰাখিছোঁ। ৰাতিপুৱা শুই উঠি ধূপ ধূনা জ্বলাওঁ, আৰু ৰাতি হ'লে মই জ্বলাওঁ ধূপ ধূনা। ৰাতি সেইটো কথা কৈ দে আকৌ, ৰাতি 12টা বজাত কৈ দে আকৌ, সেইটো কৈ দে আকৌ, কি কয় ঘটিটো। ধূপ ধূনা জ্বলাওঁ আৰু ৰাতি এই ঘটিটো কেঁচা সোণৰ এই ঘটিটোৱে আপোনালোকে দেখিব পাইছে, এই ঘটিটোৱে কিন্তু এটা শব্দ দি থাকে, খিটিং 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 কয়, মাত লগায় কেৰেক 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 এনেকৈ মাত দি থাকে। তেতিয়া মই অনুভৱ কৰিছোঁ, আগতে যে আমি ঘটিটো নোপোৱা অৱস্থাত এই যে মাত নিদিয়ে, এতিয়া যেতিয়া মই ঘটিটো আনি পাইছোঁ আৰু পৰীক্ষা নিৰীক্ষা কৰি যেতিয়া ক'লে কেঁচা সোণৰ বুলি ক'লে, তেতিয়া তুতি প্ৰাৰ্থনা কৰোঁ সদায়। কেঁচা সোণ নহয়, এইটোতো কিবা জীৱই আছে, এইটো জীৱই আছে, মাত দিয়ে যিহেতুকে, মাত লগায় হয়, এইটো কিবা জীৱই আছে, জীৱই আছে। সেইটো কাৰণে পৰীক্ষা নিৰীক্ষা কৰি যেতিয়া পালোঁ এইটো সোণৰ বা কেঁচা সোণৰ বুলি কৈছে, তেতিয়া ইয়াতো জীৱই আছে।
এইটো বহুত মূল্যৱান বস্তু, এইটো মাত দি জীৱ আছে ক'ব লাগিব। তাকেতো ৰাতি এতিয়া কিটিং 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 মাত লগাই হয় আৰু কুক কেনেকৈ তেতিয়াই গম পাওঁ। ভয় ল'ৰা ছোৱালীবোৰে কয় মা আগতে যে একো যে শব্দ নাই, আমাৰ যে ৰাতি হ'লে 12টা বজাত কেলে এইটো মাত দিয়ে। মই পাই তহঁতি ভয় নেখাবি নেখাবি ভয়। এই মই যি নেকি যে বস্তুটো যে মই ঘটিটো যে ধুনীয়াকৈ প্ৰতিপালনা কৰিলোঁ, কৰি থাকোঁ যে সেই ঘটিটোৱে জীৱ আছে, সেই ঘটিতে মাত দি থাকে এনেকৈ বুলি মই ক'লোঁ। তেতিয়াহে ল'ৰাখিনিয়ে ভয় সদায় দি থাকে, সদায় দি থাকে। আৰু এতিয়া এইটো অসমবাসী ৰাইজে যদি ভিডিঅ'টো শ্বেয়াৰ কৰে নহয় মনোকামনা পূৰ হ'ব হয় নাই গোটেই ভাল আছে। এই কিন্তু ঘটিটো যেতিয়া মই পোৱাৰ লগে লগে মই ধূপ ধূনা যেতিয়া জ্বলাওঁ, মনৰ কামনা মনত বহুতখিনি মোৰ কিবা কিবি মনৰ ভাৱ আছিলে, ধূপ ধূনা জ্বলাই ক'লোঁ মোৰ আজি দেহাটোত ইমান বিষ কফ হৈ থাকে, ভৰি বিষ কঁকাল বিষ। যেতিয়া এই ঘটিটো পোৱাৰ লগে লগে কিবা মোৰ বহুত তাৰমানে পানী যেন জিন যোৱা নিচিনাকৈ একদম দেহাটো বহুত ভাল পালোঁ, কঁকালো বিষ নোহোৱা। আৰু আগতে ৰোৱা তোলা কৰিব নোৱাৰোঁ, এইবাৰ মই ৰুবলৈ পাৰিছোঁ, তুলিব পাৰিছোঁ। এই 4 দিন কোনটো তাৰমানে একদম পানীকৃত হৈ যোৱা দে মোৰ দেহাটো একদম কাহ পৰি জিন যোৱা নিচিনাকৈ দেহাটো একো বেমাৰটো হোৱা নহয়। এতিয়া খেলো গম পাই নাই যিহেতুকে এইটো জীৱ আছে, এইটো আছে। কাৰোবাৰ যদি অসুখ বিসুখ আছে তেতিয়া এই ঘটিটোত পানী লৈ পেলাই খালেও ভাল হ'ব নেকি? এইটোত মই এতিয়া মই সদায় টুটি পাতা কৰিয়ে থাকিম। কি কৰিব লাগে কি কথা চব মোক সপোনত দেখুৱাই থাকিব, সেইমতে কৰি থাকিব লাগিব। আৰু এই ঘটিটোৱে মাত দি থাকে যেতিয়া জীৱ আছে, মোক যিখিনি মই সদায় প্ৰতিপালনা কৰি থাকিম, এই ঘটিটোৱে মাত দি থাকে যেতিয়া মোক আৰু ভাললৈহে আহিছে। ভগৱন্তই মোক কেতিয়াবা সিদ্ধি দিব সেইটো কাৰণে এই ঘটিটো পোৱাৰ লগে লগে মই এটা জীৱ পালোঁ। যেনেকৈ গণেশ মূৰ্তি পায়, লক্ষী মূৰ্তি পায়, শিৱ মূৰ্তি পায়, সেই তেনেকৈ এই ঘটিটোতো মই এই মূৰ্তি হিচাপে মই এটা জীৱ আছে। যেতিয়া নেকি সোণৰ বুলি কৈছে, যেতিয়াতো ৰাতি মাত দি থাকে, ভগৱন্তই তাৰমানে মোক ভাললৈহে দিছে। মোৰ বেমাৰ আজাৰো ভাল। আৰু ইয়াত যদি পানী যদি ভৰ্তিকে থৈ যদি ৰাতি যদি আজি পৰীক্ষাটো কৰিছে নেকি? ৰাতিপুৱা খাই দিলে বহুত পেটত যদি বিষ কফ হৈ থাকে পৰীক্ষাটো কৰিবি নেকি? কুচি পিন্ধি ধৰে তেনেকে ভাল হৈ যায়। মই তাৰমানে সেইটো কাৰণে পানী চানী খাই কঁকালত ইমান বিষাই থাকে, সেইমতে মই কৰি আছোঁ। মই কিন্তু আগতে ৰুবও নোৱাৰোঁ, তুলিবও নোৱাৰোঁ, এতিয়া মই একদম পানীকৃত হৈ পৰিছে, দেহাটো বহুত ভাল পাইছোঁ। অসমবাসী ৰাইজ আপোনালোকে যেই নেকি এই ভিডিঅ'টো চাই শ্বেয়াৰ কৰিব। এয়া পানী যদি খাই দিয়েহি কোনোবা একজন বা এগৰাকীয়ে কিন্তু বহুত আৰোগ্য পাব। এতিয়া কিন্তু আগতে ইমান বিষ নাই, এতিয়া কিন্তু বহুত বিষ। আৰু আমাতকৈ বয়স সৰু সৰু ল'ৰা ছোৱালীয়ে বিষ বুলি কৈছে, কিন্তু এয়া পানী যদি খায় অসমবাসী ৰাইজ আপোনালোকে যদি এই ভিডিঅ'টো দ্বাৰাই যদি পায়, আপোনালোকে এই ঘটিটো ভৰাই থ'ম। ৰাতি মাত দি থাকে, এইটো জীৱ আছে। ৰাতিপুৱা যদি ইয়াত পানী ধূতি ধূনা জ্বলাই যদি অকণমান খায় কিন্তু বহুত তাৰমানে হেৰি পাব, গুণ আছে তাৰমানে। মই এতিয়া এই ধূপ ধূনা জ্বলাই কথাখিনি অসমবাসী ৰাইজক কৈছোঁ, কিন্তু মই আপোনালোকক দেখুৱাইছোঁহে। কিন্তু 4-5 দিনমান হ'ল আপোনালোকক এই কথাটো ক'বও পৰা নাই। ঘটিটো পালোঁ হয়, কামৰ পৰানো ক'তনো সময় পাবি আৰু সময় পোৱা নাই। সেইটো কাৰণে আপোনালোকৰ কথাষাৰ বিতংভাৱে কৈছোঁ। আৰু যেই নেকি ভিডিঅ'টো চাই সকলো অসমবাসী ৰাইজে ভিডিঅ'টো চাই শ্বেয়াৰ কৰি দিব। সকলোৱে গম পালে আহিব, কিন্তু হয় নে নহয় আহি পৰীক্ষা কৰিব, আপোনালোকে খাই চাব, তেতিয়া বিষ কফ কমে নহয় গম পাব। আৰু মই এতিয়া আপোনালোকক কৈছোঁ, এতিয়া মই আপোনালোকৰ আগত দেখুৱাইছোঁৱে, কিন্তু মই এতিয়া প্ৰাৰ্থনা কৰা জেগাত যেনেকৈ থৈছোঁ তেনেকৈ তাত থৈ দিবলৈ লৈছোঁ। আপোনালোকক মই ভাল জেগাত থৈছোঁ, পবিত্ৰ জেগাত থৈছোঁ, যি নেকি ভগৱান থাকে, সদায় তুতি প্ৰাৰ্থনা কৰি থাকোঁ, তাত মই এই বস্তুটো থৈছোঁ, জীৱ লগা বস্তু তাত থৈছোঁ। মই এতিয়া আপোনালোকৰ আগত তাতে থওঁগৈ। এতিয়া আপোনালোকক কৈ দিছোঁ। তো আপোনালোকেতো গম পালেই, এতিয়া প্ৰাৰ্থনা কৰা জেগাত থৈ দিব, গোটেই কথাখিনি গম পালে। আচলতে মাত লগাই থাকে, আৰু আপোনালোকেও যদি আহে, যদি পানী চানী খাবৰ কাৰণে আহিব পাৰে, মাত লগাই থাকে যিহেতুকে। আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আপোনালোকৰো সুফল পাব। ঠিক আছে, বাকী যেই কি নহওক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।